দ্বিতীয় কীর্তন ঘোষা। ও ত্রাহি গোবিন্দয়ন্তকে গ্রাখে নাখই নাথ নিন্দ্র ত্রাহি গোবিন্দে ত্রাহি গোবিন্দ অন্তকে গ্রাহে ও নাখই নাথ নিন্দ্র ত্রাহি গোবিন্দে। বিঘময় সদ তাক ন জানি মরিল গরু গোপ ইয়া পানি পতাই খেজিয়া ডমিলা কালি হ্রদর খেদাইলা চাকনি কালি ব্রজর প্রজা বঞ্চিত দরে রাখি কৃষ্ণ বুলিয়ারাও করে নাহি ভয় বুলি অগ্নি কপিলা ব্রজক গইলা গজেন্দ্র লীলা। কৃষ্ণ কৃষ্ণ অসমীয়া তোমাৰ এই হেঁচাটো অকণমান ইফাল সিফাল হৈছে। তুমি মই এবাৰ গাই দিছো শুনাছো। কৃষ্ণ দেউতা ব্ৰজৰ প্ৰজা ত্ৰাহি কৃষ্ণ বুলি আৰাৱ কৰৈ নাহি ভয় বুলি অগ্নি কপিলা ব্ৰজক গইলা গজেন্দ্ৰ লীলা। আকৌ এবাৰ চাই লোৱা হেৰিটো হেঁচাটো কেনেকৈ দিব লাগে। ব্ৰজৰ প্ৰজাবন মৰৈ ত্ৰাহি কৃষ্ণ বুলি আৰাৱ কৰৈ নাহি ভয় বুলি অগ্নি কপিলা ব্ৰজক গইলা গজেন্দ্ৰ লীলা। মোৰ মাতটো ভাল হোৱা নাই, তাৰমানে হেৰি ভাঙি লাগিছে খুব। কৃষ্ণ হৰি কৰি ক্ৰিয়া গোপ ভাতে মৰাইলা প্ৰলম্ব বলুৰ হাতে মঞ্জু বনে গৰু গোপ পুৰন্তে আনিলা কৃষ্ণে তাৰি তৈৰ হন্তে বসন্ত সমে গ্ৰীষ্ম কাল গইল বাৰিষাই আখি উপস্থিত হইল
বলো হমে হবে গোপকলই গিরিলা কৃষ্ণে বৃন্দাবনে গই আখিল হরত হরিখ করি বৃন্দাবনে বেনু বজায়া হরি গোপ সুন্দরীর বস্ত্র কলই করিলা গোবিন্দ কদম্বে গই পাইলে কবর যত গোপ বালা গোবিন্দ গলা যত যজ্ঞশালা গোৱাল সকলে খুজিলা অন্ন নিদিলে অহংকাৰী বিপ্ৰ পত্নীৰ ভকতি দেখিয়া সৰ্ব ভাঙ্গিলা তাখম্বাৰ কৰ্ম গৰ্ব ভাঙ্গিলা কৃষ্ণে মখ মহেন্দৰ বুজিলা গোবৰ্ধন গিৰি বৰ কৰিলা বৃষ্টি ইন্দ্ৰে ক্ৰোধ কৰি ৰাখিলা ব্ৰজ গোবৰ্ধন ধৰি কৃষ্ণৰ মহিমা দেখিয়া তয় ভৈলা গোপ গোপী মহাবিস্ময় গৰ্গৰ বাক্য সুমৰি নন্দে বৰ্ণালা কৃষ্ণৰ গুণয়ানন্দে কৃষ্ণৰ অদ্ভুত মহিমা দেখি সুৰভিন্দে আখি অভিষেকি গুৰ ইন্দ্ৰপাতি কৰি প্ৰণাম থৈলন্ত কৃষ্ণৰ গোবিন্দ নাম বৰুণৰ দূতে নীলে হৰি আনিলানন্দক কৃষ্ণে উদ্ধাৰি বিষ্ণু বুদ্ধি কৰি নন্দৰ পুক দেখিলা বৈকুণ্ঠ ব্ৰজৰ লোক চন্দ্ৰাৱলী ৰাত্ৰি শৰৎ কাল আৰম্ভিলা ৰাখ কিৰা গোপাল বাখিল গৰ্ব দেখি গোপিকাৰ ভৈলাই অন্তৰ্ধান জগত আধাৰ জগ আধাৰ কান্দিলা কৃষ্ণৰ গুণ বৰ্ণাই তনু পুলকিত চেতন নাই
গোপীৰয়াতি প্ৰেম ভকতিত প্ৰেম ভকতিত সবাৰো মধ্যত ভৈলা বিদিত সবাকো আশ্বাসী কৰিলা কিৰা এৰাইলা গোপী গণে কাম পীৰা শংখ চূৰ নামে যক্ষক মাৰি ৰাখিয়া নীলন্ত গোপৰ নাৰী হেদিয়া শিলে কৰিছে ধাই লীলায়ে মাৰিলা মাধৱে পাই কংস নাৰদে কহিলা পাছে তোৰ প্ৰাণ বৈৰী ব্ৰজত আছে শুনিয়া কেশিক কংসে পাঞ্চিলা তাংকু মাৰি কৃষ্ণে যমক দিলা বুলিলা কংসে অক্ৰূৰ কয়ানী ব্ৰজক যাহাত তুমি মহামানী হে ৰাম কৃষ্ণৰ কিংকৰ শংকৰে ভনে হৰি হৰি বোলা সমস্ত জনে হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱাৰ থলী আজি আমাক সুন্দৰকৈ লীলামালাৰ দ্বিতীয় কীৰ্তন ভাগি সুন্দৰকৈ পাঠ কৰি শ্ৰৱণানন্দ দিয়া নৱনীতাই আমাৰ সমল ব্যক্তিৰ দেখা ভাৱ আৰু পৰিচালন হাতীমে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমে ৰসগ্ৰাহী বা পাইছলৈ মোৰ ভক্তি ভৰা বেদিছো মোৰ কালিৰ পৰা খুব পানী লগা হৈছে আৰু আজি তাৰমানে কাহো আহি আছে যে কি নহওক মই মহাত্মা শ্ৰীমন্ত শংকৰ গুৰুজনে আমাক তেৰাৰ সেই বাক্যময় বাংময় মুক্তিৰ বাক্যৰ দ্বাৰা আমাক সকলো সংশয় নিৰাকৰণ কৰি আনি শেষত আমাক আমাৰ জীৱনত প্ৰয়োজনীয় জীৱকৰণৰ উপায় একমাত্ৰ কৃষ্ণৰ লীলা গুণ আৰু লীলা এই গুণ লীলাখিনি লীলামালা গুণমালা গাঁঠি দিলে আমি মাত্ৰ পৰিধান কৰিব লাগে গাই গাই আমি নিজে সেই মালা জপ কৰিব লাগে আমি পৰিধান কৰিব লাগে আমি মালা গাব লাগে ইয়াত আমাৰ গুণ আৰু লীলাখিনি বৰ্ণনা কৰি গৈছে ইয়াত আৰু আমি তাৰমানে বিশেষ কিবা বুজাবলগীয়া কথা নাথাকে ইয়াৰ ভিতৰত কালি আমাৰ তিলুৱাই প্ৰশ্ন কৰিছিলে নেকি বাৰু প্ৰশ্নতে সুধিছিলে নন্দ আৰু হেৰি যশোদাৰ কথা হয় দাদা কৃষ্ণ
কৃষ্ণ হয় মই আচলতে মোৰ কি হয় তাৰমানে কথাবোৰ আজিৰ পৰা 40 বছৰৰ আগত মই যিমান পঢ়িলো এতিয়া মই যিমানবোৰ কথা কৈ থাকো এই কথাবোৰ 40 বছৰৰ আগত পঢ়ি মোৰ মনত থকা কথাহে তাৰ পিছত পঢ়াবোৰ মই তাৰমানে পাহৰি যাওঁ একেবাৰে দুদিন আগত পঢ়াটো দুদিন পিছত আকৌ পাহৰি যাওঁ এনেকুৱা হয় বাৰু যে কি নহওক কালি সেই প্ৰশ্নটো মই পাইছিলো আগতে দেই এইটোও পাইছিলো যে সেই নন্দ আৰু যশোদা আহি কুসুম আৰু কুসুমৰ আৰু সত্য সন্ধ্যা হৈছিলে যে কি নহওক মই সেই প্ৰশ্নটো কৰিলে আৰু মই যে কলো যে মই বাৰু চাম কথাটো তাত আমাক দীপাংকৰ শইকীয়াই ইমান সুন্দৰ উপকাৰ কৰিলে তেওঁ মোক সন্ধান এটা দিলে যে দেউতা এনেকে মই মুখত পাইছিলো আপুনি অষ্টম স্কন্ধৰ হেৰি কি দশম স্কন্ধৰ অষ্টম অধ্যায়ত এই কথাটো আছে বুলি তাৰমানে উদ্ধৃতি পোৱা হৈছে 26 নম্বৰ শ্লোকটো হ'ব নেকি তেওঁ সেই কোৱাৰ লগে লগে মই এটা হেৰি পালো আৰু কাৰণ ভাগৱত আছেই মোৰ সংস্কৃত ভাগৱত তাৰপৰা অষ্টম অধ্যায়টো উলিয়াই লৈ পঢ়িলো তাত মাত্ৰ 52টা শ্লোক আছে আৰু তাৰ ভিতৰত 57 আৰু 58 নম্বৰ শ্লোক দুটা এই কথাখিনি লিখা আছে মই চমুকে অৰ্থটো কৈ দিছো তাৰমানে নন্দ আছিলে দ্ৰোণ নামৰ এজন বসু আছিলে তেওঁৰ পত্নীৰ নাম আছিলে ধৰা সংস্কৃতত ধৰা আৰু এনেই তাৰমানে ধাৰা বুলি কোৱা হয় তেওঁৰ পত্নী এই যে কৃষ্ণ অৱতাৰ হ'বলগীয়া হ'ল অৱতাৰ হওঁতে কাৰাগাৰতহে তাৰমানে তেওঁ জন্ম হ'ব গতিকে পিতৃ মাতৃ বসুদেৱ দৈৱকীতো কাৰাগাৰতে থাকিব গতিকে কৃষ্ণক ডাঙৰ দীঘল কৰিবৰ কাৰণে পিতৃ মাতৃৰ তাৰমানে প্ৰয়োজন হ'ব সেইকাৰণে ব্ৰহ্মাই তাৰমানে এই বসু দ্ৰোণ আৰু ধাৰাক তেওঁলোকক তাৰমানে ইয়াত জন্ম হ'বলৈ ক'লে আৰু তেতিয়া দুয়ো তাৰমানে প্ৰাৰ্থনা কৰিলে ব্ৰহ্মাক যে আমি জগতৰ ঈশ্বৰ অৱতাৰ হ'ব আৰু আমি মনুষ্য হৈ জন্ম ল'ম তাত এইটো বৰ আনন্দৰ কথা কিন্তু আমাক এটা বৰ দিয়ক যাতে পূৰ্ণ ব্ৰহ্ম ভগৱন্তৰ প্ৰতি আমাৰ সপ্ৰেম ভকতি হয় আৰু তেতিয়া ব্ৰহ্মাই তেওঁলোকক সেই বৰ দিলে যে তোমালোকৰ তাৰমানে সপ্ৰেম ভকতি হ'ব আৰু সেই দ্ৰোণ আহি নন্দ হ'ল আৰু ধাৰা আহি যশোদা হ'ল আকৌ তাৰ পিছত ভগৱন্তই তেওঁলোকক মোক তাৰমানে কৈ দিছিলে পালক হেৰি পিতৃ মাতৃহে হ'ল মই সেইটো শ্লোকো পাইছিলো পাই কিন্তু কথাটো মই বিশ্বাস কৰা নাছিলো দ্ৰোণ নন্দ সাক্ষাৎ ধাৰা দ্ৰোণস্তু নন্দ ভৱতি অতি নন্দস্তু কুসুম সাক্ষাৎ ধাৰা সত্য সন্ধ্যকা কামৰ ৰূপে দুয়ো জাত সূৰ্য কুলে ভৱিষ্যতে
কৃষ্ণই তেতিয়াই কৈ থৈছিলে যে তোমালোকে এতিয়া মোৰ পালক হ'লা আৰু মই তোমালোকতে জন্ম ল'ম, কিন্তু শংকৰ ৰূপে। মই তেতিয়া চিন্তা কৰিছিলো যে দ্ৰোণ কেনেকে কুকুম হ'ব, কিন্তু সেইজন দ্ৰোণ নহয়, দ্ৰোণ মানে সেই বহু দ্ৰোণ। এতিয়া সেই কথাটো মোৰ এতিয়া ক্লিয়াৰ হৈ গ'ল, মই কালি ভাগৱতত সেই বস্তুটো পালো। গতিকে চমুকৈ কথাটো এয়া 10ম স্কন্ধৰ 8 অধ্যায়ত আছে, 8ম অধ্যায়ত আছে, তাত 52টা শ্লোক আছে আৰু তাৰ ভিতৰত 57, 58 এই 2টা শ্লোকত পৰীক্ষিতে তাৰমানে সুধিলে যে নন্দ ইমান ভাগ্যৱান কেনেকৈ হ'ল, নন্দনো কোন আছিলে পূৰ্বত। তেতিয়া ব্ৰহ্মাই এই কথাখিনি তেওঁক কৈছিলে। সেই ব্ৰহ্মাই কোৱা কথাখিনি শুকদেৱে পৰীক্ষিতক কৈছিলে। পৰীক্ষিতে সুধিলে যে নন্দ বাবা ইমান ভাগ্যৱান তেওঁ আৰু যশোদা, তেওঁলোক কোন আছিলে, তেওঁলোকে কেনেকৈ এইদৰে ভকতি কৰিব পাৰিলে, তেওঁলোকৰ ভাগ্য কম নহয়, এইবুলি পৰীক্ষিতে প্ৰশ্ন কৰিলে। হেৰিয়াৰ 56 নম্বৰ শ্লোকত, তাৰপিছতে 57, 58 এই 2টাত শুকদেৱে তাৰমানে এই কথাখিনি কৈছিলে। আৰু সেয়া দ্ৰোণ আৰু ধৰাই আহি তাৰমানে পিছতে হ'ল এয়া মোক তাৰমানে এই আমাৰ দীপাংকৰ শইকীয়াই তেওঁ মোক বৰ উপকাৰ কৰে, মাজে মাজে তাৰমানে এইবোৰ নেটৱৰ্কটো চাই মেলি দিব পাৰে, বহুত তেওঁ সহায় কৰি আছে মোক এইখিনি কথাত। কৃষ্ণ তেওঁলৈও ধন্যবাদ দিলো আৰু আয়ে প্ৰশ্ন কৰি তিলুৱাইকো ধন্যবাদ দিছো যে গুৰুত্বে শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান। বহুত ভাল কথা এইটো প্ৰশ্ন। আৰু ময়ো পাহৰি যোৱা কথাটো তাৰমানে পুনৰ পালো, এইটো ডাঙৰ উপকাৰ কৰিলে, বৰ ভাল কথা। কৃষ্ণ এতিয়া আমাৰ আজি হেৰিয়াত ত্ৰাহি গোবিন্দ অন্ততে গ্ৰাসে নাশে নাথলিন্দ। হয়, অন্ততে গ্ৰাসী আছে আমাৰ সূৰ্যৰ লগত হৰে জগতৰ আয়ু। আমি মৰিবলৈ আগবাঢ়ি গৈ আছো, অন্তত হ'ব এদিন, এখোজ এখোজকৈ আগবাঢ়ি গৈ আছো। গতিকে ত্ৰাহি গোবিন্দ, গোবিন্দইহে তাৰিব। গোবিন্দই কেনেকৈ তাৰিব, তেওঁৰ গুণ আৰু লীলা কি আমাৰ কাৰণে থৈ গৈছে, আমাক তাৰিবলৈ। বিষময় হল তাক নাজানি মৰিল, গৰু পপিয়া পানী কটাক্ষে জীয়াইলা দমিলা কালি, হ্ৰদৰত খেদাইলা তাকনি কালি। ইমান সহজতে এটা আখ্যান তাৰমানে একেবাৰে শেষ কৰি দিলে 4 চাৰি দি আমাৰ গোটেই কাহিনীটো আমাৰ মনত পৰি গ'ল। কেনেকৈ কালি খেলিলে, কি কৰিলে, কি নকৰিলে, গোটেই ছবিখনে আমাৰ মনলৈ আহি গ'ল। আমাক ইমানেই সুন্দৰকৈ এই কথাবোৰ মনত ৰাখিবলৈ। ব্ৰজৰ পদা মনজুৰিত মৰ চাহি কৃষ্ণ বুলি আৰাও কৰৈ নাহি ভয় বুলি অগ্নি কপিলা, ব্ৰজক গৰিলা গজেন্দ্ৰৰ লীলা। আৰু বন জুৰিয়ে বেৰি ধৰিলে, সকলো চাহি কৃষ্ণ বুলি ক'লে, আৰু কৃষ্ণই তাৰ পৰা বনাগ্নি পান কৰি সকলোকে ৰক্ষা কৰিলে। তাৰপিছত গজেন্দ্ৰ গতিয়ে ব্ৰজলৈ গ'ল। হৰি কৰি ক্ৰিয়া গোপ সভাতে মৰাইলা প্ৰলম্ব গলা বলৰ হাতে, মঞ্জু মনে গৰু গোপপুৰ অন্তে আনিলা কৃষ্ণে তাৰি চৈৰ হন্তে। ব্ৰজবাসী যিমানেই অথন্তৰ নহওক, সকলোতে কৃষ্ণই ৰক্ষা কৰি আছিলে। প্ৰলম্বক বলৰ হাতত মৰালে, মঞ্জু বনত গৰু গোপক বেৰি ধৰিলে জুয়ে বনজুয়ে, তাৰ পৰা কৃষ্ণই উদ্ধাৰ কৰি আনিলে। বসন্ত
সবে গ্ৰীষ্মকালত ধৰি লওক বাৰিষা এই উপস্থিত হৈ লওক বনসমে সবে গোপকলৈ এৰিলা কৃষ্ণ বৃন্দাবনে গৈ বসন্ত গ্ৰীষ্ম কাল গ'ল আৰু বাৰিষা আহিলে আৰু বনৰ লগত গৈ বৃন্দাবনত নানা লীলা কৰিলে আহিল শৰতৰ হৰিষ কৰি বৃন্দাবনে দিলো বজায়া হৰি শৰৎকাল আহিলে বৃন্দাবনত সুস্বৰ মধুৰ স্বৰে বৃন্দাবনত বাঁহী বজালে গোপ সুন্দৰীৰ বস্ত্ৰক লৈ চৰিলা গোবিন্দ পদম্বে গৈ মায়া হৰণ কৰিলে গোপ সুন্দৰীসকলৰ পাইলে বৰ যত গোপমালা গোবিন্দ গৈল দৈত্য যজ্ঞশালা তাৰপিছত গৈ বৃন্দাবনত যজ্ঞশালালৈ গ'ল আৰু সেই যজ্ঞশালাত তাৰমানে গোৱালকসকলে খুজিলে অন্ন নিদিলে অহংকাৰী বিপ্ৰগণকে বিপ্ৰ পত্নী প্ৰসাদ হ'ল সেইখিনি আপোনালোকে জানে মনত পৰি যাব গাঁৱতে পত্নীৰ ভকতি দেখিয়া সৰ্ব ভাঙিলে বাৰ কৰ্মগৰ্ব অৰ্থাৎ পত্নীৰ ভকতি দেখি গুচাইলন্ত কৰ্মগৰ্ব বিপ্ৰৰ সম্প্ৰতি পত্নীৰ প্ৰসাদে ভৰি বিপ্ৰৰো ভকতি আৰু ৰাখিলা ব্ৰজ গোবৰ্ধন কৰিলা বৃষ্টি ইন্দ্ৰিয় ক্ৰোধ কৰি ৰাখিলা ব্ৰজ গোবৰ্ধন ধৰি কৃষ্ণৰ মহিমা দেখি তই ভৈৰৱ গোপ গোপী মহাবিস্ময় 7 বছৰীয়া ল'ৰাজনে গোবৰ্ধন ধৰি ধৰিলে এক হাতে গতিকে ব্ৰজবাসীয়ে কেনে লীলা উপভোগ কৰিবলৈ পালে গণগণ বাক্যক সুমৰি নন্দ বৰ্ণাইলা কৃষ্ণৰ গুণ আনন্দে কৃষ্ণৰ অদ্ভুত মহিমা দেখি সুৰভি ইন্দ্ৰ আশী অভিষেকী গৰ্গই এই কথাখিনি আগতে কৈছিলে যেতিয়া গৰ্গৰীয়ে চাইছিলে যে তোমাৰ ল'ৰা এয়াই ঈশ্বৰ এওঁৰ নানা লীলা কৰিব এয়া নন্দই বুজি পালে সুৰভিক লৈ ইন্দ্ৰ আহিলে আহি তাৰমানে অভিষেক কৰিলে গৌৰ ইন্দ্ৰ পাতিলে অৰ্থাৎ গৌৰখীয়া ৰজা পাতিলে কৃষ্ণৰ গোবিন্দ নাম থলে আৰু তাৰপিছত নন্দক বৰুণৰ গোটেই নিছিলে তাক নন্দক উদ্ধাৰি আনিলে বিষ্ণু বুদ্ধি কৰি নন্দৰ পোক দেখাইলা বৈকুণ্ঠ বজৰৰ লোক নন্দৰ পুত্ৰে বিষ্ণু বুদ্ধি কৰিলে সকলোৱে বুজি পালে যে বৈকুণ্ঠ আনি দেখুৱাই দিলে চন্দাৱলী ৰাতি শৰৎ কালৰ আৰম্ভিলে ৰাসক্ৰিয়া গোপাল শৰৎ কালত ৰাস কৰিলে ইয়াক সকলো জানে আমি জানো মনত পেলাই দিয়ে আমাক আমি মনত স্মৰণ কৰি থাকিবৰ কাৰণে এইদৰে লীলামালা গাঁঠি দিলে ভৈৰ অন্তৰ্ধান জগ আধাৰ কান্দিলা কৃষ্ণৰ গুণ বৰ্ণাই তনু পুলকিত চেতনা নাই আইসকলৰ গৰ্ব হৈছিলে অহংকাৰ হৈছিলে তাক পূৰ্ণ কৰিবৰ কাৰণে আকৌ আই হৈ দিলে গোপীৰ ৰাতি প্ৰেম ভক্তি সভাৰ মৰ্যাদা হৈলবিদিত সভাকো আশ্বাসী কৰিলা ক্ৰিয়া এৰাইলা গোপী জনক কাম পীড়া এই এৰাইলা কামজয় নামৰিটো কেশৱৰ কেলিৰ তাৰমানে এই কথাটো কি কৈছে চাওক তেওঁলোকৰ প্ৰথম যদিও কাম ভাৱটো মনত আছিলে কিন্তু সেই কাম ভাৱটো আঁতৰ কৰিবৰ কাৰণে ভগৱন্ত কৃষ্ণই তেওঁলোকৰ অনন্য কেলি অৰ্থাৎ তেওঁলোকক চুই চালে তেওঁলোকক তাৰমানে হেৰি ব্যৱস্থা কৰি হেৰি কৰি দেখুৱালে কাৰোবাক আজিলে কাৰোবাক কিবা কৰিলে কাৰোবাক সাৱটি ধৰিলে এইদৰে তাৰমানে এই সপ্ৰেম ভকতি লীলাখিনি কৰোঁতে কৰোঁতে তেওঁলোকৰ গৈ কি হ'ল কাম জয় অৰ্থাৎ কাম ভাৱটো একেবাৰে নিমিষত নাইকিয়া হৈ গ'ল মাত্ৰ সপ্ৰেম ভকতি তেওঁলোকৰ মনলৈ আহি গ'ল আৰু সেইকাৰণে এই লীলাখিনি যে কৰিলে কামজয় নামৰিটো কেশৱৰ কেলি তাৰমানে কেলি কৰি কৰি তেওঁলোকৰ
তাৰমানে কাম ভাৱ মনত নাইকিয়া হৈ গ'ল, মাত্ৰ অপ্ৰেম ভকতি আৰু কৃষ্ণক চুই চাবলৈ মন যায়, কৃষ্ণৰ লগত ধেমালি কৰিবলৈ মন যায়, কৃষ্ণক সাৱটি ধৰিবলৈ মন যায়। এইদৰে নিজৰ মূৰে কপালে স্তনে কৃষ্ণৰ ভৰি চোৱাই চোৱাই তাৰমানে আনন্দ পোৱা হ'ল। এই কেলি গোপাল, এই কেলিৰ দ্বাৰা কামনাক জয় কৰিলে। সেইকাৰণে কোৱা হয় গোপীৰ কামনা তাৰমানে কেলিৰ দ্বাৰা কামক জয় কৰি দিলে। তেওঁলোকে সপোনতো নভবা হ'ল আৰু কাম ভাৱ নহা হ'ল। মাত্ৰ কৃষ্ণক চুই থাকিবলৈ লাগে, কৃষ্ণক সেৱা কৰি থাকিবলৈ লাগে, কৃষ্ণৰ লগত ধেমালি কৰি থাকি থাকি তেওঁলোকে কাম ভাৱটো সম্পূৰ্ণ জিনি পেলালে। সেইকাৰণে কয় কামজয় নাম এইটো কেশৱৰ তেলি। কিবা এটা এৰিবলৈ হলে, নাইকিয়া হবলৈ হলে কিবা এটাত মনটো লাগি যাব লাগিব। অৰ্থাৎ কেশৱৰ তেলিত মনটো লাগি গ'ল, কাম ভাৱটো নাইকিয়া হৈ গ'ল। কৃষ্ণ খেদি আহিল আকৌ অৰিষ্টধাই লীলাই মাৰিলা মাধৱ পাই অৰিষ্টক মাৰিলে সেয়া কংসত নাৰদে কৰিলা পাছত তাৰ প্ৰাণ বহি ব্ৰজত আছে। ধুনীয়া কেশিক কংসা পাঞ্চিলা, তাকো মাৰি কৃষ্ণে জমক দিলা। আৰু নাৰদে ক'লেগে কংসৰ কেশী আদি দৈত্যক পঠিয়ালে, সেই সোপাও মাৰি পেলালে। ব্ৰজকৰ জাহাজ তুমি মহামাৰী। তাৰপিছত অসুৰক গৈ ক'লে যে তুমি ব্ৰজলৈ যোৱা। অৰ্থাৎ কৃষ্ণক আনিব আৰু আনিলে কৃষ্ণক মাৰিব। এই কথাবোৰ এই লীলাবোৰত তাৰমানে নাৰদেও সহায় কৰি দিছে খুব। যে কি নহওক, এতিয়া আমি গুণ লীলা, ভগৱন্তৰ গুণ আৰু লীলা প্ৰকাশ কৰি কলি যুগৰ মানুহ উদ্ধাৰ হ'বৰ কাৰণে এই লীলামালা, আৰু সেই লীলামালাই ইমান সুন্দৰকৈ মালা কৰি আমাক গাঁঠি দিলে, গুণবোৰ গাঁঠি দিলে। গতিকে আমি সকলোৱে গুৰুজনে ইমান কৃপা কৰিলে, ইমান সুন্দৰকৈ দিলে, কিন্তু তথাপিতো আমাৰ সুদৃঢ় বিশ্বাসটো আমাৰ হোৱা নাই, হ'ব লাগে। যিবোৰ তৰণৰ উপায় বুলি আমি এইটো বুজি পাব লাগে। আমি গাইছো নহয়, আমি গাইছো, নগোৱা নহয়, গাইছো। কিন্তু কথা হ'ল একান্ত ভাৱে অহৰহটো আমি গাই থকা নাই। অহৰহ আমি আন্দালাগে খাই থাকোতেও আমি গাই থাকিব লাগিব, মনত আহিব লাগিব। আৰু একো অসুবিধাও নাই নহয়, আমি বাৰু গাই নাথাকিলেও কৰি থাকিবলৈতো আমাৰ সময় নোহোৱা নহয়। আমি কাম কৰি থাকোতেও গাই থাকিব পাৰোঁ ঈশ্বৰৰ নাম। ভালহে লাগে কাম কৰি। ধৰক কিবা এটা কাম কৰি আছো, গুণগুণকে যদি গুণগুণাই থাকো ঈশ্বৰৰ নামটো, ভাল লাগে, কামো কেতিয়া ভাগৰো নালাগে। খোজ কাঢ়িবলৈ গৈছো, তেতিয়া আমি গুণগুণাই গৈ থাকিব পাৰো। তাৰমানে ভ্ৰমণ যেতিয়া কৰো, একো অসুবিধা নাই। প্ৰতি খোজতে তাৰমানে গুণ লীলাবোৰ গাই যাব পাৰো আমি। গাব লাগে তেনেকৈ অভ্যাস কৰক, আৰু আমাৰ মনোবাঞ্ছা পূৰ্ণ হৈছে। গুৰুজনে আমাক এইকণ সুবিধা যেতিয়া দিছে, আমিতো মহাভাগ্যৱান বুলি নিজকে ভাবি ল'ব লাগে। আৰু গুৰু সেৱা কৰিব লাগে।
গুৰু সেৱা কিন্তু গোসাঁই ঘৰত গৈ খন্তেক বন্তি গছ জ্বলাই প্ৰাৰ্থনা এটা কৰিলো, কৰি সেইদৰে গুৰু সেৱা নহব। গুৰু সেৱা হব গুৰুজনে কোৱা কথাবোৰ প্ৰত্যেকটো কথা হৃদয়ংগম কৰি অহৰহ কৃষ্ণ ভাৱনা মনলৈ আমি আনিব লাগিব। তেতিয়াহে গুৰু সেৱা হব আমাৰ কৃষ্ণ মাধৱ। হয়, এইখিনি ক'বলৈ যাওঁতে হ'ব পৰা প্ৰাৰ্থী এপলা হ'ব মৰিখন কৰিব। মাতটো ভাগি গৈছে, পানী লাগিছে, খুব কাহ হৈছে। আকৌ এতিয়া এইমাত্ৰ যাবই লাগিব, গাড়ী আনি এঠাইত আসন প্ৰতিষ্ঠা কৰিবলৈ নিমন্ত্ৰণ কৰি থলে এসপ্তাহ আগত। এতিয়া নিবহি কৃষ্ণ। হ'ব, এইখিনি অলপ লৰালৰি কৰিছো মই আজি। গতিকে হ'ব পৰা অপৰাধখিনি আপোনাৰ মৰিখন কৰিব। কোটি কোটি বৰ অপৰাধাৰে কৰি দিয়া হয়। সেই হৰি মুখত আশয় নমানি খবৰি কুটি মই শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানো কল্প কৰি তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু, আমাৰো পৰম গুৰু, আমাৰো পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ উধাৰা কৃষ্ণ মাধৱ অনুলহাই দিয়া কৃষ্ণ বেটা কৃষ্ণ। বুলিলা কংখেয় ক্রূর কয়ানি ব্রজ যাহা তুমি মহামানি কৃষ্ণর কিঙ্কর শঙ্করে ভনে হরি হরি বোলা সমস্ত জনে হরি রাম 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 জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শঙ্কর।